এই পাৰ্চিভিয়াৰেন্সবোৰ ক'ৰ পৰা আহে দাদা? মই খুব জেদি হয়। মোৰ মানে মই যদি ভাবি লৈছোঁ যে মই কৰিম, nobody can stop me, মই কৰিমেই এইটো যিকোনো প্ৰকাৰত। এইবোৰ যে ৰাইড মই কৰোঁ, এইটো মই কিমান টকা মোক দিয়ে, কোনে কিমান টকা দিয়ে, মানে অন কেমেৰা ক'ব পাৰিম কোনে কিমান টকা দিয়ে। এইবাৰৰ ৰাইডত কমচে কম 10 লাখৰ মোৰ খৰচা আছে। অবভিয়াছলি কোনে দিলে? CM ছাৰে 2 লাখ টকা দিলে, মিনিষ্টাৰ আমাৰ আছাম টুৰিজিমে 1.5 লাখ টকা দিলে, আৰু NRL 1.5 লাখ টকা দিলে। আপোনাৰ গোটেইখিনি নুঠিলে 50% নহ'ল ন। তো এতিয়া বাদ বাকী মই এতিয়া কাৰ তাত গৈ বিচাৰিম, কোনে মোক দিব? কোনোবাই দিব? চ' বহুতে ভাবি আছে চাগে ৰাকেশে চাগে এইবোৰ কৰি কৰি বহুত ইনকাম কৰে, বহুত কিবা কৰে। আৰু ভাই অন পেপাৰ মোৰ তাত চব আছে। সেইটো কাৰণে মই অনবৰত প্ৰেছ মিট দি না মই পুৰা ডকুমেণ্টছ দেখুৱাই দিওঁ যে ভাই এইটো আছে চাই লোৱা। আৰু কোনে, মই দিল্লীৰ পৰা গুৱাহাটী চাইকেল চলাই আহিছোঁ যে অসমৰ বানপানীক ৰাষ্ট্ৰীয়কৰণ কৰক। তেতিয়া বাৰু গম পোৱা নাছিলোঁ, নতুন নতুন চাইক্লিং শিকিছোঁ, চাউথত চাইক্লিং কৰি আছোঁ। তেতিয়া মই CMৰ ৰিলিফ ফাণ্ডত আহি 1 লাখ টকা জমা দিলোঁ। আৰে ভাই মই এজন ডিফাৰেণ্টলি এবল মানুহ হয়, মইতো বিচাৰিব লাগিছিল। আপুনি দিছে উল্টা। মই উল্টা দিছোঁ যে ভাই এনেকুৱা ৰাইড কৰি মই এইটো মানে সেইটো কৰিছোঁ, আপোনালোকে লওক এইটো। চ' লটছ অফ থিং আছে ইয়াতে, আছে আৰু কাহিনী মানে সিমানখিনি হাইলাইট নকৰে। বাট এটা ইমান দীঘলীয়া ট'ৰৰ পৰা আহি আপুনি ছ'চিয়েল মিডিয়াত গোটেইখিনি বস্তু আপলোড কৰি আছে, আমি যেনেকুৱা এটা বস্তু ভাইৰেল হোৱা দেখোঁ অসমত, এনেকুৱা ষ্টৰিজবোৰ খুব কম ভাইৰেল হয়। নহয় এইবোৰ মানে নহয় বুলি ক'লেও ভুল কোৱা নহ'ব মানে। নাই, একজেক্টলি সেইটো প্ৰব্লেমটো কি জানা, মানুহবোৰ আমাৰ খুব বেছি না মানে এণ্টাৰটেইনমেণ্ট মানে জ'নত গুচি গৈছে। ৰিয়েলিষ্টিক নহয় মানুহবোৰ, প্ৰেক্টিকেল নহয় যে এইটো হ'লে এইটো হ'ব, এইটো নহয়। জাষ্ট কিবা এটা চাই আছে আৰু চোৱাৰ কাৰণে সেইটো যে ভাইৰেল হৈছে, সেইটো কাৰণে আমাৰ ইয়াত মানে সময়ৰ ভেলু নাই। সময়ৰ ভেলু নাই বুলি মানুহবোৰে এইবোৰ স্ক্ৰল কৰি আছে, এইবোৰ মানে এণ্টাৰটেইনমেণ্ট জ'নত গৈ আছে। সময়ৰ ভেলু থাকিলে, আৰু যোনে সময়ৰ ভেলু দিব জানে তেওঁতো কোৱালিটি থকা মানুহ হ'ব ন, আৰু মানুহে কোৱালিটি থকা মানে কণ্টেণ্টেই চাব। চ' সেইটো আমাৰ জেগাত হয় যে সময় বহুত আছে, সময় ভালকৈ ইউটিলাইজ কৰা নাই, ইউথেও কৰা নাই বা বেলেগেও কৰা নাই। চ' সেইবোৰ এটা কয় না। এতিয়া মই ৰাছিয়াত থাকিলোঁ, ৰাছিয়াত কোনো ছ'চিয়েল মিডিয়াই নাই। অ'কে, চেংচন লগাৰ পিছৰ পৰা চব বেন, কোনো একো এক্সেছ কৰিব নোৱাৰিব। VPN ল'ব লাগিব, VPN 2G স্পীডত চলিব, কোনো বস্তু লাভ নাই। একো লাভ নাই। চ' তাতে সিহঁতৰ নিজৰ এপ আছে, অ'কে, নিজৰ লেংগুৱেজত নিজৰ এপ আছে। চ' ইমান মানুহ ইণ্টাৰেষ্টেড নহয়। তাতে মেক্সিমাম মানুহে কেনেকুৱা তেতিয়াহ'লে টাইম ইনভেষ্টমেণ্ট কৰে? কিতাপ পঢ়ে অনবৰত, মেক্সিমামৰ হাতে কিতাপ থাকে। ট্ৰামত গৈ আছে, কিতাপ পঢ়ি আছে, কিবা কৰি আছে, গান লগাই থৈ দিছে, স্ক্ৰল কৰি আছে, গান শুনি আছে। কিন্তু মই খুব কম মানুহক দেখিছোঁ এইবোৰ ফেচবুকটো নায়েই, তাতে নচলেই। আৰু ইনষ্টাগ্ৰামটো অকণমান চাই, ইমানখিনি ছ'চিয়েল মিডিয়াক লৈ এইবোৰ মানে দেশ ইমান এক্টিভ নহয়। ইভেন ৰাছিয়াৰ কথা কৈ আছোঁ, কাজাকিস্তানত অকণমান আছে বাৰু ছ'চিয়েল মিডিয়া মানুহে চায়, বা ইভেন মোকো সোধে ইউটিউবাৰ নেকি মই, যে নাই মই তেনেকুৱা আজিলৈকে কৰি পোৱা নাই, নহয়ও, ইণ্টাৰেষ্টটো নাই মোৰ। সেইবোৰ হয় ন, যে ছ'চিয়েল মিডিয়াৰ পৰা মানুহবোৰ যিমান অকণমান দূৰত থাকিব, প্ৰেক্টিকেল জ'নত থাকিব, আই থিংক মানুহৰ কাৰণে ভাল।